ইতিমধ্যে সকলোকে নমস্কাৰ জনাইছোঁ। গুণানা গুজলি যাৰ যিবছৰীয়া দেউৰী যি সাহিত্য সভা ৩৬তম ত্ৰিবাৰ্ষিক অধিৱেশন ২৭, ২৮, ২৮, ২৯ যি চাৰিদিনীয়া অধিৱেশন তাৰে আজি প্ৰথম দিনাৰ আজি যি অধিৱেশন তাৰ আমি মূলমানেৰে আৰম্ভ কৰিছোঁ। ৰাতিপুৱা ভাগতে আমাৰ যি স্বচ্ছ অভিযান পুৰিং চাৰিং এইটো অনুষ্ঠান আমি কৰিলোঁ। তাৰপিছত আমি চাকচিক অৰ্থাৎ যিটো পবিত্ৰ অনুষ্ঠান কৰিবৰ কাৰণে মাংগলিক অনুষ্ঠান সেইটো কৰা হ'ল। আমাৰ সূচী কৰি লৈছোঁ গোটেই পবিত্ৰ অনুষ্ঠানটো। তাৰপিছত আমি কেইবাখনো আমাৰ মঞ্চ উদ্বোধন লগতে তোৰণ উদ্বোধন আৰু চাংঘৰ, এলেংঘৰ, ভঁৰালঘৰ এই গোটেইখিনি আমি উদ্বোধন কৰা। ইতিমধ্যে আমি আমাৰ যিটো সংগ্ৰহালয় সেইটো উন্মোচন কৰিছোঁ আৰু লগতে আমাৰ যিটো গ্ৰন্থ বিপণী সেইটো উন্মোচন কৰা হ'ল। গতিকে তুংগত চলি আছে আমাৰ অধিৱেশন আৰু আমি সকলো এই চেগতে সকলো অসমবাসী ৰাইজক দেউৰী জনগোষ্ঠীৰ উপৰিও বিভিন্ন জনগোষ্ঠী আৰু গোটেই অসমবাসীক আমি কৰোঁতে আহ্বান জনাইছোঁ যে সকলোৱে আহি পেলাই আমাৰ এই চাৰিদিনীয়া কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলে। ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। আজিৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছেই। ইতিমধ্যে আমি কেন্দ্ৰীয় সমিতিক আমাৰ ঐবদ্যনাথীৰ পৰা আমাৰ অলৰেডি মঞ্চ চমজাই দিয়া হৈছে। তেখেতসকলে কাৰ্যসূচী আৰম্ভ কৰিছে আৰু আমি ঐবদ্যনাথীৰ সম্পূৰ্ণ প্ৰস্তুতি অসমবাসীক আমি আদৰিবৰ কাৰণে অসমৰ আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, তাৰপিছত অৰুণাচলৰ পৰা আহিছে। গতিকে আমি সকলো প্ৰতিনিধিবৰ্গক আমি আদৰিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। প্ৰায় আমাৰ ১০,০০০ মানুহৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ ইয়াত আদৰিবৰ কাৰণে। প্ৰতিনিধি কিমান? আমাৰ প্ৰতিনিধি ইতিমধ্যে একচুৱেল প্ৰতিনিধি আমাৰ যোনটো আছে ফিগাৰত সাহিত্য সভাৰ প্ৰায় ৭০০মান হ'ব। ৭০০মান প্ৰতিনিধি ইতিমধ্যে আহি আছে বুলি শুনিছোঁ। তাৰপিছতো আহি থাকিব তেখেতসকলে প্ৰায় কালি ৰাতি গধূলিমানত হ'ব। অলপ দূৰ দূৰণি অৰুণাচলৰ জেগাবিলাক ইতিমধ্যে আহি আছে। এতিয়া পঞ্জীয়ন চলি আছে তেখেতসকলক আৰু আমি প্ৰস্তুতি ইতিমধ্যে আমাৰ স্বেচ্ছাসেৱক বাহিনী প্ৰস্তুতি হৈ আছে আৰু খাদ্যৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। লগতে আমি অসমবাসী সকলো জনগোষ্ঠীক আহ্বান জনাইছোঁ দেউৰী জনগোষ্ঠীৰ এই পিতৃস্বৰূপ সাহিত্য সভা দেউৰী সাহিত্য সভা এই ত্ৰিবাৰ্ষিক অধিৱেশনখনিত সকলোৱে আহি সহায় সহযোগ কৰি সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনালোঁ। ধন্যবাদ।